নমস্কাৰ এপি অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত বঙাইগাঁও জিলাৰ শংকৰঘলাৰ স্কুললৈ ঘূৰিছোঁ। বলক ভিডিঅ'টো আপোনাৰ বাবে আৰম্ভ কৰোঁ। শংকৰঘলা চাওক, কি ধুনীয়া পৰিৱেশ শংকৰঘলা। এয়া মোৰ পিছফালে দেখি আছে, এইটোৱে হ'ল শংকৰঘলা। আৰু ইয়াৰ পিকনিক স্পটটো অলপমান আগত আছে, মই এইটো দেখুৱাম। এইটো চাব পাৰে। এইটো হ'ল শংকৰঘলাৰ পিকনিক স্পটলৈ যোৱা ৰাস্তাটো। এতিয়া বহুত উন্নত হ'ল, ৰাস্তাবোৰ এতিয়া ৰাস্তাবিলাক বনাই আছে ব্লকেৰে। আৰু ইয়াৰ প্ৰাকৃতিক নান্দনিক দৃশ্য আপোনালোকে যদি আহে উপভোগ কৰিব পাৰিব। মই মটৰ ব্লগিঙে মই দেখুৱাই আছোঁ, কাৰণ ইয়াত পিকনিক স্পটটো বহুত দীঘলীয়া। ইয়াত পাহাৰ পৰ্বত এটা নিজৰা বৈ আহিছে, গতিকে আপোনালোকে যদি আহে চাব পাৰিব। এইবিলাক কাম নিৰ্মাণ অৱস্থাত আছে, দলং হৈছে, অহা বছৰলৈকে ভাল হৈ যাব। আগত এইখিনি জেগাতে পিকনিক স্পটটো আছিলে, কিন্তু এতিয়া অকণমান আগুৱাই দিছে। এইটো খাব পাৰিব যদি আহে আপোনালোকে। আৰু ইয়াৰ পাহাৰীয়া নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব, খুব সুন্দৰ। আপোনালোকে পৰিয়ালৰ সৈতে, বন্ধুবৰ্গৰ সৈতে, সকলো মানুহৰ লগতে আহিব পাৰিব। আৰু ইয়াৰ যিটো পৰিৱেশ সেইটো সঁচাই তুলনীয়। এবাৰ আহি চাব পাৰে। ৰাস্তাবিলাক হৈ আছে, যেনেকৈ নিৰ্মাণ অৱস্থাত আছে। খুব সুন্দৰকৈ বনাই আছে ৰাস্তাবিলাক, ওখকৈ। আৰু এইটো যেতিয়া বাৰিষা সময় হয়, তেতিয়া ৰাস্তাবোৰ অকণমান অসুবিধা হৈছিলে, কিন্তু আগলৈ নহ'ব। যদি আপোনালোকে আহে ভাল হ'ব, চাব পাৰিব ইয়াৰ। আৰু এইটো ইয়াত ৰখিছে, বাইক গাড়ীবোৰ ৰাখিব পাৰিব। পাহাৰৰ যাতে মাটিবিলাক খহি নপৰে, তাৰ পৰা সুন্দৰকৈ পাহাৰৰ আলি বনাই দিয়া আছে। আৰু ইয়াতে শংকৰঘলা ৰাখিম পিকনিক স্পটলৈ। আৰু সেয়া চাব পাৰিছে, জেগাবোৰ বহুত ডেভেলপ হৈ আছে। মানুহ আহি আছে, বহুত ভাগে ভাগে মানুহ আহিছে পিকনিকত। আৰু বহুত আগলৈকে বনাইছে এইটো। আগত অকণমান আগত আছিলে, এইবছৰ অকণমান বঢ়াই দিছে। এইবিলাক ব্ৰিজ হৈ আছে। আমাৰ পিকনিকটো ক'ত? খুব ধুনীয়া জেগাটো, একবাৰ আহি চাব পাৰে ফেমিলি লৈ। ইয়াতো চাওক, কি ধুনীয়া পৰিৱেশ। চাওক, মজা একদম। প্ৰকৃতিৰ মাজত অকণমান সময় উলিয়াই আহিছোঁ আজি। আৰু আমাৰ গ্ৰুপটো আছে ইয়াত, মই দেখুৱাই আছোঁ। আমাৰ গ্ৰুপটো একেবাৰে পানীৰ মাজত, চাব পাৰে আমাৰ গ্ৰুপটো। সেইকেইটা গ্ৰুপ মই দেখুৱাই আছোঁ। এইবিলাক খানা হৈ আছে আমাৰ, ৰান্ধি আছে ন? কি ৰান্ধি আছে বা? এই হাঁহ হৈ গ'ল দেখোন আমাৰ। ইফালে হাঁহৰ মাংস, জোল জোল বনাইছে। ব্ৰইলাৰ নেকি এইটো? আৰু ভাত হৈ আছে। আৰু বেলেগ নহয়, হাঁহৰ মাংস লৈছোঁ মই। এইটো হাঁহৰ মাংস। আৰু এয়া শংকৰঘলাৰ এইটো নদী, খুব ধুনীয়া নদী। মই দেখুৱাম অকণমান পিছত, কি ধুনীয়া নদী এইটো। আৰু এইফালে মই দেখুৱাই আছোঁ। এইবিলাক খানা আমাৰ হৈ গ'ল, খালে।
আমাৰ এতিয়া পইচা উঠাই আছে কোনে কিমান বাজেট কৈছে আমাৰ শংকৰ বজাৰ আছে কুমাৰী নতুনকৈ ফ্ৰেণ্ড এজন খুব ধুনীয়া খুব হেণ্ডচাম আৰু আমি আমাৰ শেষেই হ'ল পিকনিক কেৰাহী মাতি আছে চোলাটো চাব পাৰে চাফা কৰিছোঁ চব আপোনালোকে যদি পিকনিকলৈ আহে জেগাখিনি চাফা কৰিব আৰু এইটো হ'ল কমলা বাগান মই অকণমান আগুৱাই দেখুৱাই আছোঁ খুব ধুনীয়া আপোনালোকে যদি আহে আহিব পাৰে এয়া চাওক খুব ধুনীয়া কমলা বাগান শংকৰখোলা নদীটো এইটো নিজৰা কুলকুল সোঁতেৰে বৈ আছে এইবিলাক ডাঙৰ ডাঙৰ শিল আছে আৰু এইবিলাক চাব এইবিলাক কাইট আছে কিন্তু দেই এইবিলাক হাতত পিন্ধিব পাৰে ধৰিব এইবিলাক কাইট বহুত ধুনীয়া জেগাটো লগতে কিন্তু কাইটো আছে আৰু এইটো কোনোবাই খাইছিলে পিকনিকত কিন্তু জেগাবোৰ লেতেৰা কৰিছে লেতেৰা কৰিব নালাগে জেগাবিলাক চাফা কৰিব কাৰণ নেক্সটত আৰু কোনোবাই পিকনিকত আহিব গতিকে জেগাবোৰ চাফা কৰিব এইটো খুব সুন্দৰ জেগা শংকৰঘলা এইটো চাব পাৰিব আচলতে পিকনিক খাব আহিলে জেগাবিলাক লেতেৰা কৰিব নালাগে কাৰণ আমি যদি লেতেৰা কৰি যাওঁ নেক্সট যিবিলাক বেষ্ট আহিব পিকনিক খাবলৈ তেওঁলোকে অলপ অসুবিধা পাব গতিকে অলপ চাফা কৰিব গতিকে আমি চাফা কৰিছোঁ আমি খোৱা ঠাইবোৰ চাওক সেইটো আমি ইয়াত খাইছিলোঁ একো লেতেৰা নাই ইমান ধুনীয়া কৰি ৰাখিছোঁ আমি নেক্সট যদি কোনোবাই আহে আমি পিকনিক খাইছে বুলি গম নাপাব ইয়াত সেইটো চাওক আমি কি ধুনীয়াকৈ ৰাখিলোঁ আৰু ইয়াৰ মানুহবোৰে যিবিলাক স্থানীয় বাসিন্দা আছে তেওঁলোকে এইবিলাক তামোলৰ খেতি কৰিছে ধুনীয়াকৈ জুম খেতি আমি জুম খেতি বুলি ক'ব পাৰি এয়া চাওক জুম খেতি কৰিছে ইয়াৰ পৰা কমচে কম 100 মিটাৰ দূৰত ইয়াৰ এটা নিজৰা আছে ওপৰৰ পৰা শিলৰ পৰা বৈ আহে এইটো যদি আপোনালোকে আহে চাব পাৰিব